সো এইচএছ সেকেন্ড ইয়াৰৰ ইয়াতে প্ৰথমটো কবিতা আমি পঢ়িবলৈ ওলাইছোঁ আৰু কবিতাটোৰ নাম হ'ল মাই মাদাৰ এট 66 কবিয়ে নিজৰ 66 বছৰীয়া মাকৰ কথা ইয়াতে বৰ্ণনা কৰিব তো কবি পোনপ্ৰথমতে আমাক কি দিয়া হৈছে এবাউট দ্য পয়েট কবিৰ বিষয়ে ইয়াতে দিয়া হৈছে তো মাই মাদাৰ এট 66 কবি কোন হয় কমলা দাস আৰু তেখেতৰ জন্ম হৈছিল 1934 was born in Malabar Kerala আৰু তেখেতৰ জন্ম ক'ত হৈছিল মালাবৰত কেৰেলাৰ মালাবৰ নামৰ এটা অঞ্চলত কি হৈছিল কমলা দাসৰ জন্ম হৈছিল she is recognized as one of India's most foremost poet আৰু তেখেতক কি বুলি কোৱা হয় ইণ্ডিয়াৰ ভিতৰতে আগশাৰীৰ কবি বুলি জনা যায় her works are known for their originality versatility and the indigenous flavor of soil আৰু তেখেতৰ যিবিলাক কবিতা আছে কবিতাই হওক বা গল্পই হওক যিবিলাক ওয়ার্কস আছে কমলা দাসৰ সেই ওয়ার্কসবিলাক সেই লিখনিবিলাক কিহৰ কাৰণে জনা যায় অৰিজিনেলিটিৰ কাৰণে জনা যায় যেটো অৰিজিনেলিটি থাকে হেতু কবিৰ ওয়ার্কসবিলাকত দেখিবলৈ পোৱা যায় ভাৰ্সিটালিটি বহুমুখিতা দেখিবলৈ পোৱা যায় দা ইন্ডিজিনিয়াস ফ্লেভাৰ অফ সইল নিজৰ মাটিৰ স্বদেশৰ প্ৰতি যেটো ভাল পোৱা মৰম ওয়ার্কসবিলাকত দেখিবলৈ পোৱা যায় তাৰ পিছত কি বুলি কৈছে Kamala Das has published many novels and short stories in English and Malayalam under the name of Madhavi Kutti. কি বুলি কৈছে কমলা দাসে কি কৰিছিল বহুতো নভেলস মানে কি উপন্যাস and short stories in English কি কৰিছিল ইংৰাজী ভাষাত বহুতো নভেলস আৰু short story প্ৰকাশ কৰিছিল and Malayalam under the name আৰু লগতে মালায়ালাম ভাষাটো কি কৰিছিল তেখেতে বিভিন্ন ধৰণৰ লিখনি প্ৰকাশ কৰিছিল under the name of Madhavi Kutti আৰু তেখেতে কি ছদ্মৰ নাম ব্যৱহাৰ কৰিছিল মাধৱী কুট্টি some of her works in English include the novels Alphabet of Last 1977 a collection of short stories Padmavati the Harlot and other stories তো কি বুলি কৈছে some of her works কি তেখেতৰ কিছুমান works in Englishত কি হৈছিল include the novel Alphabet of Last নামৰ যিখন কালেকশন আছে collection of short stories Padmavati, The Harlot and Other Stories তাতে কি কৰা হৈছিল ইনক্লুড কৰা হৈছিল and তাৰপিছত কি বুলি কৈছে in addition to 5 books of poetry she is sensitive writer who captures the complex subtleties of human relationships in lyrical idiom my mother at 66 is an example কি বুলি কৈছে তেখেতৰ যিবিলাক কি আছিল ওয়ার্ক আছিল সেইবিলাকত কি দেখা হৈছিল সেনসিটিভিটি দেখা হৈছিল কাৰণ তেখেত নিজেই কি আছিল ভেৰি সেনসিটিভ আছিল ৰাইটাৰ হু কেপচাৰ্স দা কমপ্লেক্স সাবটলটিজ অফ হিউম্যান ৰিলেশনশিপ যে নেকি কি কৰিছিল হিউম্যান ৰিলেশনশিপৰ যিবিলাক কমপ্লেক্সিটি আছিল কেনেকুৱা মা দেউতাকৰ লগত ল'ৰা ছোৱালী সম্পৰ্ক কেনেকুৱা বা দেউতাকৰ লগত পুতেকৰ সম্পৰ্ক কেনেকুৱা ঠিক তেনেকুৱা ধৰণৰ হিউম্যান ৰিলেশনশিপবিলাক আৰু হিউম্যান ৰিলেশনশিপৰ যিবিলাক কমপ্লেক্সিটিজ আছে জটিলতা আছে তো সেইবিলাক তেখেতৰ লিখনিত কি হৈছিল প্ৰকাশ পাইছিল আৰু মাই মাদাৰ এট 66 এই কবিতাতেও তাৰে এটা উদাহৰণ তো আমি যেতিয়া কবিতাটো পঢ়িম তেতিয়া এই কথাখিনি ভালদৰে বুজি পাম ঠিক আছে সো ইয়াত কবিতাটো আৰম্ভ হৈছে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিং I saw my mother beside me. পোনপ্ৰথমতে আমাক কবিয়ে কি কৈছে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম কবিয়ে কলৈ ড্ৰাইভ কৰি আছিল ক'ৰ পৰা কলৈ ড্ৰাইভ কৰি আছিল এইটো কথা কৈছে যে তেখেতৰ ঘৰৰ পৰা পেৰেণ্টছ হোম মানে কি আমাৰ মাক দেউতাকৰ ঘৰৰ পৰা তেখেতে কি কৰি আছিল কোচিন এয়াৰপৰ্টলৈ ড্ৰাইভ কৰি আছিল বা গাড়ীৰে গৈ আছিল আৰু কেতিয়া বুলি কৈছে লাষ্ট ফ্ৰাইডে ইয়াতে কোৱা হৈছে লাষ্ট ফ্ৰাইডে আৰু যেতিয়া গৈ আছিল তেতিয়া কি হৈছিল আই চ' মাই মাদাৰ বিচাইড মি তেখেতে নিজৰ মাকক কাষত দেখা পাইছিল তাৰমানে মাকে তেখেতক কি কৰিছিল এয়াৰপৰ্টলৈ থবলৈ গৈছিল আৰু যেতিয়া কবিয়ে মাকক লক্ষ্য কৰিছিল তেতিয়া তেখেতক কেনেকুৱা দেখা পাইছিল ড'জ অপেন মাউথ হাৰ ফেচ এছেন লাইক ডেট তেখেতৰ মাক কেনেকুৱা হৈ আছিল ড'জ হৈ আছিল মানে স্লাইটলি শুই আছিল
চিলিমিলি টোপনি গৈ আছিল আৰু চিলিমিলি টোপনি যাওঁতে তেখেতৰ মুখখন কি হৈছিল অপেন মাউথ মানে মুখখন খোল খাই গৈছিল হাৰ ফেচ এছ এন লাইক ডেট অৰ অফ এ কৰ্পছ এণ্ড ৰিয়েলাইজ উইথ পেইন আৰু তেখেতক সেই পজিশ্যনত কেনেকুৱা লাগিছিল অফ এ কৰ্পছ মানে কি ডেড বডি তো বেচিকেলি ইয়াতে কি কোৱা হৈছে তেখেতৰ মাকৰ বৰ্ণনা দিয়া হৈছে যেটো আমাৰ কবিতাটোৰ নামেই কি মাই মাদাৰ এট 66 তাৰমানে তেখেতৰ মাক যেতিয়া 66 বা 66 বছৰ হৈছিল সেই বয়সত মানুহ কি হৈ যায় বুঢ়া হৈ যায় তো যেতিয়া বুঢ়া হৈ যায় তেতিয়া মানুহবিলাক কি হৈ যায় বৰণহীন হৈ যায় কালাৰলেছ হৈ যায় পেল হৈ যায় ডাল হৈ যায় তো সেইটো কবিয়ে সেইদিনা কি কৰিছিল লক্ষ্য কৰিছিল আৰু তেখেতৰ মাকক সেইদিনা কেনেকুৱা লাগিছিল এটা ডেড বডি যেনেকৈ শুই থাকিলে কি হৈ থাকে পেল হৈ থাকে ডাল হৈ থাকে ঠিক তেনেকুৱা দেখা গৈছিল এণ্ড ৰিয়েলাইজ উইথ পেইন আৰু সেই কথাটো যে কবিৰ মাকৰ যে বয়স হৈছে সেই কথাটো তেখেতে কি কৰিছিল বহুত দুখত ৰিয়েলাইজ কৰিছিল যে এতিয়া তেখেতৰ মাক কি হ'ল বুঢ়া হ'ল আৰু হয়তো অতি সোনকালে কি হ'ব তেখেতৰ মৃত্যু হৈ যাব কাৰণ মৃত্যু অনিবাৰ্য তাৰ পিছত কি কোৱা হৈছে এণ্ড ৰিয়েলাইজ উইথ পেইন that she was as old as she looked but soon put that thought away and looked out at young sprinting trees তো ইয়াতে কি বুলি কৈছে যেতিয়া কবিয়ে সেই কথাটো মাকৰ বুঢ়া হোৱা বা বয়স হোৱা কথাটো ৰিয়েলাইজ কৰিলে তেতিয়া তেওঁ এটা পেইন ফিল কৰিছিল তাৰপিছত কি বুলি কৈছে that she was as old as she looked but soon put that thought away তো কবিৰ মাকক যেনেকুৱা বুঢ়া দেখা হৈছিল তো ঠিক সেই বয়সৰে তেখেতক লাগিছিল কেতিয়াবা মানুহৰ কি হয় কিছুমান মানুহ বহুত বয়সীয়াল হৈ যায় কিন্তু তাক বহুত ডেকা দেখা যায় কিন্তু কবিৰ মাকক তেনেকুৱা দেখা নগৈছিল কবিৰ মাক যেহেতু 66 হৈছিল গতিকে তেখেতক 66ৰ বয়সীয়াল মানুহ হিচাপেই দেখা গৈছিল তাৰপিছত এই কথাটো যেতিয়া কবিৰ মনলৈ আহিল কবিয়ে দুখ অনুভৱ কৰিব পাৰিছিল আৰু যেতিয়া দুখ অনুভৱ কৰিছিল সেই দুখটো সেই চিন্তাটো তেখেতে মনলৈ নানিবৰ কাৰণে কি কৰিছিল পুট ডেট থট এৱে মানে সেই চিন্তাটো গুচাবৰ কাৰণে তেখেতে কি কৰিছিল এণ্ড লুক আউট এট য়ং ট্ৰিজ স্প্ৰিণ্টিং কবিয়ে বাহিৰৰ খিৰিকীখন খুলি বাহিৰলৈ লক্ষ্য কৰিছিল আৰু কবিয়ে কি দেখা পাইছিল যে য়ং YOUNG য়ং মানে কি ডেকা যুৱক যিটো এলাইভনেছ হয়নে নহয় যেতিয়া মানুহবিলাক ডেকা হৈ থাকে তেতিয়া কি হৈ থাকে য়ং ধুনীয়া সুন্দৰ তজবজীয়া তো সেই য়ং ট্ৰিজবিলাকক কবিয়ে কি কৰিছিল লক্ষ্য কৰিছিল আৰু য়ং ট্ৰিজবিলাক কি কৰি আছিল স্প্ৰিণ্টিং যিহেতু কাৰখন কি গাড়ীখন কবিয়ে গাড়ীখনত কি আগফালে গৈ আছিল তো ট্ৰিজবিলাক য়ং যিবিলাক ট্ৰিজ আছিল সেই ট্ৰিজবিলাক তেখেতে পিছফালে দৌৰি থকা দেখা পাইছিল তাৰপিছত কি বুলি কৈছে মেৰী চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ আৰু যিবিলাক মেৰী চিলড্ৰেনবিলাক কি সদায় সুখী হেপী হৈ থাকে অলপ সময় কান্দে কিবা কাৰণত তাৰপিছত আকৌ সিহঁতে কি হৈ যায় হেপী হৈ যায় তো সেই হেপী চিলড্ৰেনবিলাকে কি কৰিছিল ঘৰৰ পৰা জঁপিয়াই ওলাই আহিছিল তাৰমানে ফূৰ্তিতে তেওঁলোকে দৌৰি ঘৰৰ পৰা ওলাই অহা কবিয়ে দেখা পাইছিল তাৰপিছত কি বুলি কৈছে বাট আফটাৰ দ্য এয়াৰপৰ্টছ চিকিউৰিটি চেক ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ছ তো কবি আৰু কবিৰ মাকে যেতিয়া এয়াৰপৰ্টলৈ গৈ পোৱাৰ পিছত ফাৰ্ষ্ট কবিয়ে কি কৰিলে চিকিউৰিটি চেক কৰালে হয় নহয় এয়াৰপৰ্টলৈ যোৱাৰ পিছত আমাৰ কি হয় চিকিউৰিটি চেক হয়নে নাই তো চিকিউৰিটি চেক হোৱাৰ পিছত তেখেতে কি কৰিলে এতিয়া মাকৰ পৰা কিছু দূৰত কি বুলি কৈছে ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ছ মানে মাকৰ পৰা কিছু আঁতৰত বা কেইখোজমান আঁতৰত কি হ'ল থিয় হ'ল আৰু থিয় হৈ তেখেতে কি লক্ষ্য কৰিলে আই লুক এগেইন এট হাৰ ৱেন পেল এজ এ লেট উইণ্টাৰ্ছ মুন এণ্ড ফেল ডেট অল্ড ফেমিলিয়াৰ এগ আৰু অকণমান দূৰত থিয় হৈ তেখেতে আকৌ যেতিয়া তেখেতৰ মাকক কি কৰিলে আকৌ এবাৰ ঘূৰি চোৱাৰ পিছত কি দেখা পালে তেখেতৰ সেই বুঢ়ী মাকজনী কেনেকুৱা হৈ গৈছে ৱেন মানে কি কালাৰলেছ মানে কি বৰণহীন হৈ যোৱা তেখেতৰ এতিয়া কি হৈছে বৰণ নোহোৱা হৈ গৈছে বা ৰংহীন হৈ গৈছে বয়সৰ লগে লগে মানুহবিলাক কি হৈ যায় বৰণহীন হৈ যায় হয়নে নহয় যেতিয়া ডেকা হৈ থাকে তেতিয়া মানুহবিলাক কি হৈ থাকে ধুনীয়া হৈ থাকে মৰম লগা হৈ থাকে সুস্থ সবল তেজাল হৈ থাকে কিন্তু যেতিয়াই
বয়স হয়, বয়স হ'বলৈ ধৰে, তেতিয়া মানুহৰ ৰূপ ৰংবিলাক কি হয়, নোহোৱা হ'বলৈ ধৰে। তো ঠিক তেনেকুৱাকৈ কবিৰ মাকো কি হৈ গৈছিল, ৱেন হৈ গৈছিল আৰু পেল হৈ গৈছিল। ৱেন মানে বৰণহীন আৰু পেল মানে কি, বেমাৰীৰ নিচিনা হৈ যোৱা। তো তেনেকুৱা হৈ গৈছিল। এজ এ লেট উইণ্টাৰ্ছ মুন, ঠিক তেনেকুৱাকৈ যেনেকুৱা কি হয়, লেট উইণ্টাৰ, উইণ্টাৰ মানে কি, ক'ল্ড। যেতিয়া ঠাণ্ডাকালি আহে তেতিয়া কি হয়, ঠাণ্ডাকালিৰ লেট উইণ্টাৰ আহিলে আমাৰ কি হৈ যায়, ছিজনটো ক'ল্ড হৈ যায়। আৰু ক'ল্ড মানে ইয়াতে কি, যেতিয়া মানুহ মৰে তেতিয়াও কি হৈ যায়, মানুহ ক'ল্ড হৈ যায়, ঠাণ্ডা পৰি যায়। তো সেইটো কথা আমাক কবিয়ে কি কৰিছে, কবিয়ে মাকক লেট উইণ্টাৰ মুনৰ লগত তুলনা কৰিছে। যেনেকুৱা লেট উইণ্টাৰ হ'লে কি হৈ যায়, জন্তুৰ যিটো স্পষ্ট ৰূপ সেইটো দেখিবলৈ পোৱা নাযায়, কাৰণ কি থাকে, কুঁৱলী থাকে, ধোঁৱা ধোঁৱা হৈ যায়। তো তাৰ ফলত কি হৈ যায়, জনৰ যিটো উজ্জ্বলতা সেইটো নোহোৱা হৈ যায়। তো ঠিক তেনেকুৱা হৈ গৈছে বুলি, বা তেনেকুৱা জন্তুৰ নিচিনা বৰণহীন হৈ গৈছে বুলি কবিয়ে আমাক কৈছে। তাৰপিছত এণ্ড ফেল ডেট অল্ড ফেমিলিয়াৰ এগ, আৰু সেইটো কথা ভাবি কবিয়ে আকৌ কবিৰ যিটো চাইল্ডহুড ফিয়াৰ আছিল, চাইল্ডহুড ফিয়াৰ মানে শৈশৱৰ যিটো ভয়। শৈশৱত আমাৰ কেনেকুৱা ভয় থাকে, মাক যদি ক'ৰবালৈ গুচি যায় তেতিয়া আমাৰ ভয় লাগে, মা ক'লৈ গ'ল, বা আমি কেতিয়াবা ভাবোঁ যে যদি মা নাথাকে তেনেহ'লে আমাৰ কি হ'ব, আমাক কোনে চাব। তো ঠিক তেনেকুৱা সেই ভাৱটো কবিয়ে আকৌ কি কৰিব পাৰিছিল, ফিল কৰিব পাৰিছিল, এক্সপিৰিয়েঞ্চ কৰিব পাৰিছিল, যেতিয়া আকৌ পুনৰবাৰ কবিয়ে কি কৰিছিল, নিজৰ মাকক ঘূৰি চাইছিল। এয়াৰপৰ্টত যেতিয়া কবিয়ে মাকক আকৌ এবাৰ ঘূৰি চালে, তেতিয়া তেখেতে আকৌ সেই চাইল্ডহুড ফিয়াৰ, সেই ফেমিলিয়াৰ যিটো এক মানে কি, পেইন, দুখ যিটো, সেইটো কি কৰিব পাৰিছিল, ফিল কৰিব পাৰিছিল। তাৰপিছত কি বুলি কৈছে, বাট অল আই ছেইড চি ইউ চুন আম্মা। কিন্তু যদিও বা কবি দুখত আছিল, তেখেতৰ হয়তো কান্দি দিব মন গৈছিল, কিন্তু তথাপিও কবিয়ে নিজক সামৰি কি কৰিছিল, কবিয়ে কবিৰ মাকক বিদায় মাগিছিল, বা কবিয়ে কি কৈছিল, চি ইউ চুন আম্মা, যে আকৌ লগ পোৱাৰ আশাৰে কবিয়ে কি কৰিছিল, কবিৰ মাকক বিদায় দিছিল। তাৰপিছত কি বুলি কৈছে, এণ্ড অল আই ডিড ৱাজ স্মাইল এণ্ড স্মাইল এণ্ড স্মাইল, আৰু কবিয়ে কি কৰিছিল, কথাখিনি কওঁতে স্মাইল কৰিছিল, হাঁহিছিল। কবিয়ে কি কৰিছিল, নিজৰ দুখ লুকুৱাইছিল। মাকৰ আগত কবিয়ে কি কৰিছিল, নিজৰ দুখখিনি প্ৰকাশ হ'বলৈ দিয়া নাছিল, যাতে মাকৰ মনোবল হেৰাই নাযায়। কবিয়ে সেইকাৰণে আকৌ কি কৰিছিল, যে আম্মা আকৌ লগ পাম, গতিকে এনেকৈ কৈ কবিয়ে হাঁহিছিল, হাঁহি দিছিল, যাতে মাক কি হৈ থাকে, সুস্থ হৈ থাকে, সবল হৈ থাকে, মাৰ যাতে মনোবল হেৰাই নাযায়, কবিৰ মাকৰ যাতে মনোবল সতেজ হৈ থাকে, সবল হৈ থাকে, আকৌ লগ পোৱাৰ আশাৰে। সেইকাৰণে কবিয়ে কি কৰিছে, নিজৰ মাকক তেখেতে বিদায় দিছে। চ' কবিতাটো আমাৰ ইয়াতে শেষ হৈ গ'ল। তো এই কবিতাটোত কবিয়ে কি কৰিছে, নিজৰ মাকৰ বৃদ্ধ অৱস্থাৰ বিষয়ে বৰ্ণনা কৰিছে, নিজৰ পেইনৰ কথা কবিয়ে ক'বলৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে, কেনেকৈ বৃদ্ধ অৱস্থাত মাকবিলাকৰ বা মাক দেউতাকবিলাকৰ কেনেকুৱা অৱস্থা হৈ যায়, আৰু কৰ্মসূত্ৰে যেতিয়া ল'ৰা ছোৱালীবিলাকতো বাহিৰত থাকিবলগীয়া হয় বা দূৰত থাকিবলগীয়া হয়, এতিয়া কেনেকুৱা ধৰণৰ এটা পেইন ফিল কৰা যায়, তেওঁলোকক লগ পোৱা নাযায় সঘনাই, কেনেকৈ তেওঁলোকে জীৱনবিলাক কটাব লাগে, তো তেওঁলোকৰ যি বৃদ্ধা অৱস্থা তাৰ ফলত কেনেকুৱা ধৰণৰ দুখ লাগে, তেওঁলোকৰ হেৰাই যোৱাৰ যি পেইন, যি দুখ, সেইটো কি হয়, লাহে লাহে অনুভৱ হ'ব ধৰে। তো এই কথাখিনি কবিয়ে খুব সুন্দৰকৈ ইয়াতে প্ৰকাশ কৰিছে, আৰু কবিতাটো খুব ইম'চনেল হয়। মানে যদি আমি নিজৰ কথা ভাবি যাওঁ, নিজৰ মাক দেউতাকৰ কথা ভাবি যাওঁ, কাৰণ তেখেতসকলেও এতিয়া কি হৈ আছে, বৃদ্ধ হৈ আছে, লাহে লাহে বুঢ়া বুঢ়ী হৈ আহি আছে। তো তেওঁলোকেও কি হৈ যাব, এসময়ত আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব, আৰু আমি হয়তো একো কৰিব নোৱাৰিম। তো সেই যিটো পেইন, সেইটো মানে বহুত বেলেগ, বহুত দুখজনক এটা কথা বা অনুভৱ চবেই এক্সপিৰিয়েঞ্চ কৰিবলগীয়া হয়। তো সেইটো ইয়াতে কমলা দাস নামৰ কবিগৰাকীয়ে খুব সুন্দৰকৈ ফুটাই তুলিছে। ঠিক আছে, কবিতাটো আমাৰ ইয়াতে ধুনীয়াকৈ শেষ হৈ গ'ল, আৰু খুব ভাল লাগিল পঢ়ি কবিতাটো।